ঘটনা সংঘটিত হৈছে এবাৰ পানীত পৰি হলিল সমাধি ঘটিছে দশম শ্ৰেণীৰ ছাত্ৰৰ আৰু দশম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে এই মুহূৰ্তত আমি সবিশেষ তথ্য লৈ আহিছো আৰু এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু হলিল সমাধি ঘটিছে ছাত্ৰৰ পানীত পৰি হলিল সমাধি ঘটিছে অৰ্থাৎ পুখুৰীত পৰি হলিল সমাধি ঘটিছে ছাত্ৰৰ পশ্চিম কাৰ্বি আংলঙত সংঘটিত হৈছে এই অঘটন পুনৰলৈ কৈছো পশ্চিম কাৰ্বি আংলং জিলাত অঘটন সংঘটিত হৈছে আৰু হাৱাইপুৰ গাঁৱত পুখুৰীত পৰি হলিল সমাধি ঘটিছে ছাত্ৰৰ আৰু ইতিমধ্যে ছাত্ৰজন আনিছ ফুজেল বুলি জানিব পৰা গৈছে আৰু মৃত ছাত্ৰজন দশম শ্ৰেণীত দ্বাদশ শ্ৰেণীত অধ্যয়নৰত বুলি জানিব পৰা গৈছে দ্বাদশ শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰৰ ইতিমধ্যে মৃত্যু হৈছে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে পুনৰলৈ কৈছো পশ্চিম কাৰ্বি আংলঙত অঘটন সংঘটিত হৈছে কিয়নো এইবাৰ হাৱাইপুৰ গাঁৱত পুখুৰীত পৰি হলিল সমাধি ঘটিছে ছাত্ৰৰ হলিল সমাধি ঘটিছে ছাত্ৰই অকাল মৃত্যুক আঁকোৱালি লৈছে আৰু ছাত্ৰজন ইতিমধ্যে আনিছ ফুজেল বুলি জানিব পৰা গৈছে দ্বাদশ শ্ৰেণীত অধ্যয়নৰত আছিল আনিছ ফুয়েল দ্বাদশ শ্ৰেণীত অধ্যয়নৰত আনিছ ফুয়েলে সম্প্ৰতি মৃত্যুক আঁকোৱালি লৈছে আৰু তাৰ পাছতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে অৰ্থাৎ ছাত্ৰ আনিছ ফুজেলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু মৃতদেহ উদ্ধাৰ কৰি এই ঘটনা সন্দৰ্ভত কিদৰে আচলতে ছাত্ৰজনে অৰ্থাৎ আনিছ ফুজেলে কিদৰে মৃত্যুক আঁকোৱালি ল'লে কিহৰ বাবে তেওঁ পুখুৰীত পৰিল এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত ভাষ্য আহি পৰিছে আমি দৰ্শকলৈ আগবঢ়াইছো নাই ময়ো বেলেগ এটা ঠাইতে আছিলোঁ কিবা অলপ মানে মানুহৰ লগত কথা পাতি আছিলোঁ মই শুনিলোঁ যে আমাৰ গণেশ ভুজেল নামৰ যে শিক্ষক তেওঁ ল'ৰাটো এনেকুৱা পানীত পৰিল আৰু তেওঁক হস্পিটেলত লৈ গৈছে বুলি শুনিছোঁ বুলি ক'ত লংকেশ্বৰী তেতিয়া মই চিধা লংকেশ্বৰী গুচি গ'লোঁ লংকেশ্বৰী যোৱাৰ পাছত তাত পৰা শুনা পালোঁ যে নাই ডেট ডিক্লেয়াৰ কৰিলে তেতিয়া ডেট ডিক্লেয়াৰ কৰাৰ লগে লগে আমি ভাবিলোঁ যে নহয় আমাৰ যিহেতু স্থানীয় মানে হস্পিটেল কেইটামান বজাত আপোনাৰ এইটো ঘটনাটো আঢ়ৈটামান মানতে আমি পালোঁ তাক আঢ়ৈটাতে মানে আমি পালোঁ তাৰ পাছতে তাত পোৱাৰ পাছত তেওঁলোকে পাই তাত লৈ গ'ল লৈ যোৱাৰ পাছত আমি তাত গৈ পাওঁতে ডিক্লেয়াৰ কৰিলে যে নাই কেছটো 1 ঘণ্টা আগতে মানে জোকাল পুখুৰী আছিল নে কি আছিল পুখুৰী এনে মানে আপুনি JCB দি মাটি খান্দি ক'ৰবাত মাটি পুতা জেগাটো মানে লৈ গ'ল মাটি লৈ গ'ল ক'ৰবাত মাটি উঠাই লৈ গ'ল আৰু তাততো মানে গাঁত হৈ থাকিল আৰু তেনেকুৱা পানী বেছি আছে পানীটো খুব তেনেকুৱা বেছি বুলিও জানা নাই মই এই ঘটনাস্থলীত মই গৈও পোৱা নাই মানে সঠিক ভাৱত মই তাত কথাও ক'ব নোৱাৰোঁ কিন্তু এতিয়া তাত পৰা যেতিয়া ডিক্লেয়াৰ হ'ল তেতিয়া আমি খেৰানি হস্পিটেলত লৈ আহিলোঁ অহাৰ পাছত আৰু আমি আমাৰ খেৰানি থানাতো জনালোঁ মাইলো আউটপোষ্টতো জনালোঁ আমি এনেকুৱা ঘটনা হৈ গ'ল অনিছ ভুজেল নামৰ ল'ৰাটো গতিকে আপোনালোকে সহায় কৰক কৈছে সহায় কৰিম আৰু আমাক সহায় কৰি আছে অনিছ ভুজেল দেউতাৰ নাম পঢ়ি আছিলে এইবাৰ ছেকেণ্ড ইয়াৰ হায়াৰ ছেকেণ্ডেৰী মানে ফাৰ্ষ্ট ইয়াৰ ফাইনেলৰ মানে গৈ আছিলে ডন বক্সত গতিকে তেওঁৰ দেউতা গণেশ ভুজেল মানে বাইদেউজনীয়ে গাই ল'ব গৈছিলে এতিয়া পথাৰত কোনোবা বুলি এনেকে মাত দিছে আৰু এতিয়া কোন মানুহবোৰে আহি পেলাই কৈছে কোনোবা মানুহ খাব যোৱা সময় এনেকাই দেখা পাইছে আৰু তাইতো ভাইটিয়ে বুলি আৰু পানী পুখুৰীত আছিল কেইটামান বজাৰ ঘটনা এইটো 240 মান হ'ব পাৰে সন্দেহ কৰে নেকি পানীত দ আছিল দ মানে দটো আছে আৰু মিডিলত দ আছে চাইডত ইমান নাই কিন্তু মিডিলত অলপ দ আছে আৰু ল'ৰাটোৰ নাম কি আনিছ ভুজেল পঢ়া শুনা কৰি আছিল পঢ়া-শুনা কৰি কিমানত পঢ়ে হায়াৰ ছেকেণ্ডেৰী একো সন্দেহ কৰা নাই ন একো কণ্টেক্ট কৰিতো গম পোৱা কাৰোবাৰ লগত এনে শত্ৰুত আমি এনেকুৱা কিবা আছিল নাই একো এনেকে নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত